কিমান চাওঁ হেঁপাহ কৰি আছিলে কিন্তু অন্তিম সময়ত তেখেতে যিমানেই বেয়া নহওক লাগে যিমানে বাপেক মাক বেয়া নহওক লাগিলে কিন্তু তেনেকুৱা কৰিব নাপায় কিয় তেওঁলোকে তেনেকুৱা কৰিলে মাক যিমান বেয়া নহওক লাগিলে কি ক'ব সেই পুত্ৰ বুজি কি ক'ম আৰু তেনেকুৱা পুত্ৰ পৃথিৱীত নোহোৱাতকৈ নোহোৱাই ভাল কৰি ল'ৰা ছোৱালী জন্ম দিয়ে এনেকুৱা ল'ৰা ছোৱালী মই দেখা নাই দেই এতিয়া শুনি মানে বহুত দুখ লাগিছে আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁতে মানুহজন তাত বহি থাকে মানুহজনে বহুত দুখত তাত বহি থাকে পিতৃৰ মৃত্যুৰ 3 দিন উকলি যোৱাৰ পিছতো যোৰহাটত উপস্থিত নহল চিকিৎসক পুত্ৰ কন্যা দিনা মেডিকেলত ভৰ্তি কৰিছে সোমবাৰ দিনা মেডিকেলত ভৰ্তি কৰিছে 12টা বজাত তাৰপৰা মোৰ মানুহজনে মানে ফোন কৰিলে তেখেতলৈ তাৰপৰা মানে তেওঁ ফোন কৰিবলৈ কৈছিলে যে তেওঁ মানে চালে শেষ ইচ্ছা আছিলে হয়তো চাবলৈ মন আছিলে ফোন কৰিবলৈ ক'লত আমাৰ ফোন কৰিলে ক'লত বোলে সুধিলে আৰু যে কোন ডিপাৰ্টমেণ্টত দেখুৱাইছে কোন ডাক্তৰে পাইছে ক'ত ভৰ্তি কৰিছে তাৰপৰা তেতিয়া এওঁ ক'লে যে মই যোৰহাট মেডিকেলত আমি ভৰ্তি কৰিছোঁ আৰু ডাক্তৰজনৰ নাম আমি বৰ্তমান জনা নাই মই এতিয়া ব্লাডৰ ৰিপৰ্টটো নিবলৈ আহিছোঁ গতিকে যেতিয়া ডাক্তৰজনৰ নাম জানিম তেতিয়া আপোনালৈ ফোন কৰিম ছাৰ কিন্তু আপুনি ফোনটো ৰিচিভ কৰিব ডাক্তৰজনৰ নাম চন্দন কাশ্যপ যিজনে পাইছিলে তাৰপৰা তেতিয়া ফোন কৰিলত মানে তেওঁ পাছত মানে ফোনটোৰ পৰা ৰিচিভ আজি তিলনি হয় ইমান তেওঁ অস্থি নাই নহয় সেই তিলনি ৰাইজে ক'লে পাতিব নালাগে এই 13 দিনৰ দিনাখন বামুণৰ পানী অকণ ছটিয়াই আমি বামুণীয়া মানুহে তেতিয়া সেই এটা নাম এষাৰ গাই ঘৰটো শুচি কৰিবলৈ কৈছে তাৰপিছতে সুবিধা চাই চাউলৰ কথা কৈ আমি তেখেতে আকৌ মাছ খাই বৰ ভাল পায় মাছ মাংস আমাৰ সেই ঘৰত পাতিম ইয়াত
देश के हर एक खाने को लजीज बनाता है।